Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ হাফ ইয়াৰলি যিখিনি চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব সেই চেপ্টাৰসমূহ তোমালোকক দেখুৱাই দিম বা হাফ ইয়াৰলি সিলেবাসটো তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে কিতাপটো আৰু কলম এটা লৈ বহিবা আৰু চিন দি ল'বা, কিতাপতে চিন দি ল'বা, ঠিক আছে? এতিয়া চোৱা, ক্লাস 10 ফুল মার্কস 100, থিওরি 90, ইন্টারনাল অ্যাসাইনমেন্ট 10, পাস মার্কস ইন রিটেন এক্সামিনেশন 27, ঠিক আছে? এতিয়া চোৱা, প্ৰথমতে চেপ্টাৰ নং এফালদি দিয়া আছে, তাৰপিছত চেপ্টাৰ নেম দিয়া আছে, ইউনিট ৰিকুৱাৰ্ড কোনখিনি আহিব, ইউনিট ওমিটেড যিখিনি নাহে সেইখিনি চোৱা, সেইখিনি ইয়াত থাকিব, তাৰপিছত মাৰ্কস হাফ ইয়াৰলি, তাৰপিছত এছএছসি এক্সাম, ঠিক আছে? দুটা ভাগতে ভাগ কৰা হৈছে। চোৱা, প্ৰথমতে চেপ্টাৰ নেম ৰিভিজন চেপ্টাৰ, রিভিজন চ্যাপ্টার হোল চ্যাপ্টার থাকিব। এবার কটা কাটি দিয়া অংশ নাই, যেহেতু কিতাপটো নতুনকে চেঞ্জ হৈছে। ভিডিওটো চোৱাৰ আগত মই কৈ থওঁ, যদি ম্যাথমেটিক্সৰ প্ৰতিটো কুৱেশ্যনৰ সমাধান লাগে তেতিয়াহ'লে প্লেলিষ্টত গৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এমচিকিউ একদম ৰেগুলাৰ মই এমচিকিউ প্ৰতিটো প্ৰশ্ন কিতাপত থকা প্ৰত্যেকটো এমচিকিউ তোমালোকক কৈ দিম আৰু বাহিৰা এমচিকিউ যিমান পাৰো তোমালোকৰ কাৰণে যোগান ধৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া চোৱা, চেপ্টাৰ নেম আছে ৰিভিজন চেপ্টাৰ, পুনৰালোচনা একদম গোটেই চেপ্টাৰটো আহিব তোমালোকৰ, একেবাৰে সহজ। তাৰপিছত ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা, এই চেপ্টাৰটো থাকিব, একদম ফুল চেপ্টাৰ থাকিব, কোনো কটাকটি নাই। তাৰপিছত হাফ ইয়াৰলিৰ কাৰণে কৈ আছোঁ। তাৰপিছত পলিনমিয়েল বা বহুপদ, এই চেপ্টাৰটো হাফ ইয়াৰলিত থাকিব তোমালোকৰ। তাৰপিছত পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ, দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ, এই চেপ্টাৰটো হাফ ইয়াৰলি থাকিব, একদম ফুল চেপ্টাৰ থাকিব, কোনো কটাকটি নাই। তাৰপিছত থাকিব কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ, ফুল চেপ্টাৰ, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি থাকিব, কোনো কটাকটি নাই, একদম গোটেইখিনি থাকিব। তাৰপিছত এৰিথমেটিক প্ৰগ্ৰেশ্যনটো হাফ ইয়াৰলিত নাথাকে, ঠিক আছে? ক্লিক নাই। এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতিটো হাফ ইয়াৰলিত নাথাকে। তাৰপিছত তোমালোকৰ হাফ ইয়াৰলিত থাকিব ট্ৰায়েংগল, 6 নম্বৰ চেপ্টাৰটো থাকিব তোমালোকৰ ট্ৰায়েংগল, ত্ৰিভুজ, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত থাকিব। তাৰপিছত কোঅৰ্ডিনেট জ্যামিতি বা স্থানাংক জ্যামিতি, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত থাকিব। তাৰপিছত ইন্ট্ৰোডাকশ্যন অফ ট্ৰাইগনমেট্ৰি, এই চেপ্টাৰটো হাফ ইয়াৰলিত থাকিব। ত্ৰিকোণমিতিৰ পৰিচয়, এইটো থাকিব। তাৰপিছত সাম এপ্লিকেশ্যন অফ ট্ৰায়েংগলছ, এই চেপ্টাৰটো নাথাকে তোমালোকৰ। তাৰপিছত চাৰ্কলটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে, বাকী এটাও নাথাকে হাফ ইয়াৰলিত, চাই লাভ নাই। গতিকে সেইখিনি মই দেখুৱাই নিদিওঁ যদিও, তথাপিও লাষ্টলৈকে চিলেবাছটো তোমালোকক দেখুৱাই দিছোঁ। এইখিনি আছিলে চিলেবাছটো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে, আৰু শেষলৈকে যদি চালাই লাইক এটা কৰি দিবা। থেংক ইউ।